ককাই খবৰ কেনেকুৱা আছো বহি আছো ৰবা ককাই তোমাক একদম মজা এটা কথা ক'বলৈ আহিছোঁ ধুনীয়া এটা বিজনেছ মানে টকাই টকা কি বিজনেছ তুমি ট্ৰেডিং চিনি পোৱা নাই ট্ৰেডিং মানে এই আজিকালি শুনা নাই ট্ৰেডিং কৰি কৰি লাখ লাখ কোটি কোটি টকা ঘটি আছে কি কথা কোৱা একো কৰিব নালাগে শুনা মোৰ আজি কি 2-3 মাহৰ আগত মোৰ কি আছিলে একোৱে নাই তুমি দেখাই তোমাৰ ঘৰৰ সন্মুখেদি মই চাইকেল লৈ যাওঁ এতিয়া চোৱা সেই এখন ল'লো দুচকীয়া এখন ল'লো আৰু তুমি কেইদিনমান ৰখা মই 4 চকীয়া এখন ল'ম আৰু তুমি কেইদিনমান ৰখা মই কৈছোঁ নহয় এইখন নহয় দামী গাড়ী এখন ল'ম তুমি একো বেছি পইচা ইনভেষ্ট কৰিব নালাগে মাত্ৰ 5,000 টকা 5,000 টকা তুমি প্ৰথম ইনভেষ্ট কৰিলা 5,000 টকা যেতিয়া ইনভেষ্ট কৰিবা ইনভেষ্ট কৰাৰ তুমি ছেকেণ্ডৰ পাছতেই তোমাৰ একাউণ্টত পইচা সোমাই থাকিব আহিয়ে থাকিব মই কৈছোঁ নহয় ইনভেষ্টটো ক'ত কৰিম এই তুমি মোক দি দিয়া 5,000 টকা মোক দিলা মই তোমাক কেনেকৈ কামবিলাক কৰে মই তোমাক এই ফোনটোতে দেখাই দিম মুঠতে বিজনেছ তুমি তোমাৰ এইটো ঘৰ কি ইয়াত ক'ত 4-5 তলা ঘৰ তুমি আজিৰ পৰা সপোন দেখিবলৈ আৰম্ভ কৰি দিয়া মাত্ৰ 5,000 টকা দিয়া মই কৈছোঁ তুমি কৰি চোৱা 5,000ত ডাঙৰ ঘৰ নহয় বে 5,000 টকা তুমি জইন কৰিলা মোৰ লগত জইন কৰাৰ পিছত তুমি 5,000 টকা জইন কৰিলা তুমি 5,000 টকা জইন কৰা ছেকেণ্ডৰ পাছতে তুমি পইচা আহিয়ে থাকিব আহি লাহে লাহে তুমি চাবাচোন এই আজিকালি মানুহে কোটি কোটি টকা ঘটিছে তুমিতো বিয়া পতা নাই তোমাৰতো বিয়া পতা এটা বয়সো হৈছে তুমি চিন্তা নকৰিবা তুমি তোমাৰ বিয়া মই অসমত নকৰোঁ বাহিৰত কৰিব লাগে বাহিৰত ইণ্ডিয়া বাহিৰত লাগিলে আজিৰ পৰা তুমি সপোন দেখিবলৈ আৰম্ভ কৰি দিয়া কোৱা দে কৰিবানে মাত্ৰ 5,000 চাই মাত্ৰ 5,000 টকা 5,000 টকা দিলে আৰু কি দিব লাগে আৰু দিব লাগিব নেকি নালাগে তুমি বৰ্তমান 5,000 টকা দিয়া 5,000 আৰু কিবা আছে তুমি 5,000 টকা দিয়াৰ পিছত তুমি তোমাৰ ছেকেণ্ডে পইচা গণি থাকা তোমাক কৈছোঁ নহয় মই তুমি চিন্তাই নকৰিবা দিয়া 5,000 টকা এটা মাৰি দিয়া তুমি মানে এইবিলাক দেখা নাই আজিকালি কেনেকুৱা কোটি কোটি টকা ঘটিছে কিমান একদম ধুনীয়া বিলাসী জীৱন কটাই আছে মাৰি দিয়া खत्म बाय बाय टाटा गुड बाय गया আহি গ'ল ককাই এই মুহূৰ্তৰ পৰা তুমি সপোন দেখিবলৈ আৰম্ভ কৰি দিয়া আৰু এটা কথা পিছে তুমি যদি ইয়াত বেছিকৈ লাভ কৰোঁ বুলি ভাবা আৰু এটা কাম কৰিব পাৰা তুমি এই তোমাৰ তলত যদি আৰু 5টামান মানুহ তুমি গোটাই দিব পাৰা এতিয়া 5,000কৈ তোমাক 5টা মানুহ হৈ গ'ল প্ৰত্যেকটো মানুহৰ পৰা তুমি 500 টকা পাবা ধৰা তুমি 5,000 দিলে তুমি 5টা মানুহৰ পৰা কিমান দিব লাগিব 25,000 টকা দিব লাগিব 25,000 টকা দিব লাগিব 25,000 টকা তুমি লগে 2,500 টকা তুমি আজি দিলে আজি পাম আজি দিলে আজি পাবা বোলে তুমি আৰু 5টা দিলা 10টা হৈ গ'ল বোলে 10টা হোৱাৰ লগে লগে তুমি 5,000 টকা পাই গ'লা মানে তুমি ফ্ৰীতে জইন কৰিলা দেখিছানে তুমি চিন্তা কৰাচোন চাব লাগিব মানুহ কি কথা পাতিছ তহঁতে কিবা ট্ৰেডিঙৰ কিহত হয় নেকি গৈছে এই ককাই বিন্দাছ মই কৈছোঁ নহয় এইটো বিজনেছেই বেলেগ শুনোচোন কিনো ট্ৰেডিং হেৰি ভালে আছে এই আমি মানে কিবা কথা এটা পাতি আছিলোঁ কথা মই শুনিছোঁ এই কিনো ট্ৰেডিংটো এইটো ট্ৰেডিং মানে বিৰাট টকা এইটো নহয় এনেই শুনিছোঁ ট্ৰেডিঙত বোলে বহুত টকা পায় মানে ঘৰ চৰ বনাইছে বহুতে গাড়ী চাড়ী লৈছে শুনি আছোঁ তেওঁ মানে বিশেষ নাজানোতো সেইকাৰণে মই শুনি গুচি আহিলোঁ আৰু মানে মোক লগৰ ল'ৰা এটা জইন কৰাই দিলে আজি কেইমাহমান হৈছে আচ্ছা মোৰ একাউণ্টত পইচা আহিয়ে থাকে তাৰপিছত আহিয়ে থাকে পইচা মই তেনেকৈ মানুহ চানুহ দি থাকোঁ মানুহ দিব লাগে ন মানুহ দি থাকিব লাগে পইচা আহি থাকে মানুহ পোৱা হ'ব হেৰি কিমান টকা এনেই মানে হেৰি কৰিব লাগিব মই প্ৰথম 5,000 টকা দি জইন কৰিছিলোঁ 5,000 ন হয় এতিয়া মানে মই 5,000 2 মাহত মই সৰু সুৰাকৈ ল'লোঁ এখন কি কয় হয় সৰু সুৰাকৈ মানে আৰু মানে চিন্তা কৰি আছোঁ মানে সেইখনো এটা চিন্তা কৰি আছোঁ টকা বহুত টকা এনে কিন্তু বেয়া নহয় এই মই সোমালোৱেই এই ককা এই মাত্ৰ জইন কৰিলে এই মাত্ৰ হয় নেকি আচ্ছা
হেৰি নহয় 5,000 টকাটো মানে লগে লগে দিব লাগিব নেকি? দিলে ভাল আৰু লগে লগে দিলে আৰু আপুনি যদি এতিয়া জইন কৰে এতিয়া জইন আপুনি দিব পাৰে। কিন্তু মই কিছুমান মানুহে মোক কয় দেই, কেইজন মানে কৈছিলে যে হেৰি ট্ৰেডিংটো মানে অকণ বেলেগ ধৰণৰ মানে এই এতিয়া যে যিটো আপুনি ক'লে যে আপুনি জইন কৰিলে আকৌ মানুহ দিব লাগে, সেনেকুৱাটো মই শুনা নাই কিন্তু যে এনেকে যে পিছফালে আকৌ মানুহ দিব লাগে, সেইটো মই শুনা নাই কিন্তু। মানে সেইটো আকৌ আপোনাৰ কিবা নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা চেইন চিষ্টেম মাৰ্কেটিঙৰ বিজনেছৰ লিখিয়া লাগিছে কিন্তু। মোকতো মোৰ লগৰজনে তেনেকে কোৱা নাছিলে, মোকতো ট্ৰেডিং বুলিয়ে কৈছিলে। না মই অকণ কনফিউজ হৈছোঁ কিন্তু সেই ক্ষেত্ৰত মানে এনেই ঠিকে আছিলে বাৰু, পইচাটো লাগে আমাক চবকে লাগে হয় নহয়। ধৰি লওক মোৰ ঘৰ চৰ অকণ বনাব পৰা নাই বা যিয়ে নহওক পইচা এটা আমি যদি দিওঁ কিবা এটা পালে ভাল হয়। কিন্তু এই বস্তুটো মই শুনা নাই দেই, এই যে এনেকে ধৰি লওক সেই যিটো ক'লো আৰু অকণমান আপুনি বিশ্বাস কৰক মই পইচা পাই আছো। পাইছে মই গম পাইছো, আপুনি পাইছে মোৰ ভাল লাগিছে যে আপুনি পাইছে। এতিয়া আকৌ বাইক নে স্কুটি এখন কিবা লৈছে মানে এখন চিন্তা কৰি আছো। ঠিকে আছে বাৰু, কিন্তু সেইটো আকৌ ট্ৰেডিঙত নপৰে নহয়, এইটো মইতো শুনাত মানে। কাৰণ আপুনি ট্ৰেডিংটো মই শুনাত মানে হেৰি ডিমেট একাউণ্ট এটা বনাবলৈ আমাৰ যেনেকে একাউণ্ট আছে তেওঁ কোৱা মতে দেই, মোক এজনে কৈছিলে চক জেঠিও ঠিক কৈছে বুজিছেনে, সময়ত কৈছে কিন্তু দেই বুজিছেনে, কৈছে যে এটা ডিমেট একাউণ্ট বনাব লাগিব। ঠিক আছে, সেইটো মানে একাউণ্টটো বনোৱাৰ পিছতহে আপুনি মানে টকাটো মানে এনেকে বিনিয়োগ কৰিব পাৰে মানে। সেনেকে হলেহে আপুনি আৰু এই যে এনেকে যে এই 5,000 কিমান ক'লে আপুনি 5,000 দিব লাগে বুলি তাত মানে মই কৈছো আৰু 5,000 কৈছিল ন আপুনি, তাত 5,000 দিব লাগে বুলি কথা নাই মানে। এতিয়া ধৰি লওক মই শুনাত আৰু আমাৰ ধৰি লওক এইটো কি মোবাইল যিয়েনো মোবাইল হওক বা আপোনাৰ টি চাৰ্ট যে ডাঙৰ ডাঙৰ কোম্পানীবিলাক তাতে বিনিয়োগ কৰে, সেই শ্বেয়াৰবিলাক আমি কিনিব পাৰোঁ বোলে। বোলে কিবা ডেইলিও আপুনি মানে হেৰি পইচা হেৰি কৰিব পাৰে মানে 9:30 পৰা 3:30 এনেকুৱা বুলি শুনিছোঁ আৰু। তো তাত বোলে পইচাটো ধৰি লওক 100 টকা কেতিয়াবা হয় বোলে, সেই শ্বেয়াৰটো মানে বা ষ্টকটো আপুনি কিনিব পাৰে আৰু শ্বেয়াৰটো এইটো মানে আপোনাৰ ডেইলি লগাব পাৰে বোলে। কেতিয়াবা 105 টকা হৈ যায় মানে প্ৰফিট হৈ যায়, 110 টকা হৈ যাব পাৰে প্ৰফিট হ'ব পাৰে, কেতিয়াবা ক'বলৈ ডাউনো হয় মানে কেতিয়াবা লাভ হয় কেতিয়াবা লোকচানো হয়। মই জনাত দেই এইটো কিন্তু নাই, মোৰ সন্দেহ হৈছে। নাই দাদা কি কৈছে মই আপোনাক যে ক'লো 5,000 টকা নহয়, মই মানুহক 50,000 টকাও জইন কৰাইছো। 50,000 টকা জইন কৰালে মোক লগে লগে 5,000 মোক ইয়াততো একচুৱেলি মই যিজনে কৈছিলে দেই, মোৰ এনে কয় আৰু যে কৰা এইবিলাক ভাল, মোৰতো সময় নাথাকে ন শিকিবলৈ, বহুত হেৰি দিব লাগেতো। কিন্তু আপুনি যিটো কৈছে যে 50,000 টকা এনেকে জইন নহয় ন, তাতে পইচা ইনভেষ্ট কৰিব লাগে। জইন কৰাই তেওঁলোকক আমুকটো নামটো দি দিওঁ আৰু কিবা কিবি এইবিলাক একাউণ্ট ডিটেইলছ কিবা কিবি দি দিওঁ। তাৰপিছত কি হয় মই যে এই হোৱাটছএপত দি দিওঁ এইকেইটাৰ নাম, এইটো ইয়াৰ নামত 50,000 টকা দিছো। নাই লগে লগে আকৌ মোক 5,000 টকা এটা মোৰ একাউণ্টত পইচা ভৰাই দিয়ে। নাই এইটো মানে এইটো বিজনেছ। মই জনাতো এইটো ট্ৰেডিংটো বিজনেছ নহয়। নাই এইটো আপোনাৰ ঠগ খাব আপুনি, কিন্তু আপোনাক ধৰি যাবা দেই, পুলিচে ধৰি যাব। ঠগ খাম নেকি? একেতে আকৌ তুমি যদি হেৰি কৰিছে ঠগ খাব পাৰে ন। মই এখেতক বিশ্বাসটো তেওঁ কৰিছে, মই বুজি পালো, তেওঁ বন্ধুজনে দিলে, তেওঁ নাজানে। ট্ৰেডিং মানে এই এনেকে ইজন আপুনি ললে আকৌ তাৰফালে 5জন মানুহ দিব, আকৌ 5জনৰ পৰা 10জন হ'ব, তাৰ পৰা আকৌ 500 পাব, সেইটো হয়নে? এইটো নহয় ট্ৰেডিংটো। এইটো নাই এইটো নেটৱৰ্ক মাৰ্কেটিং এইটো। টেনচন মানে মই শুনাত দেই ভয় লাগে ন, পইচা এটা আমি সুধিব পাৰে মই বিপাঙত পৰিলো নেকি? নহয় মই কিন্তু শুনাটো সেইটোৱে দেই, আপুনি একদম খাটাং হওক কিন্তু, নহলে কিন্তু আজিকালি ক'ব নোৱাৰি, ধৰি দিব পাৰে কিন্তু এইটো বহুত ডাঙৰ কথা। কি কয় মানে যিটো যি পৰিৱেশ সেইটো মিছাকে আপুনি কৰিব নোৱাৰে ন। এই চেবি বুলি কিবা আণ্ডাৰত সেইটো ৰেজিষ্টাৰ হ'ব লাগিব, গম পাইছে না কথাটো। আৰু গুগলত এপটো থাকিব লাগিব, চেবি নে চেমি যে সেই আণ্ডাৰত সেই এপবিলাক থাকিলেহে আপুনি এইবিলাক কিবা দৰকাৰ হয় আৰু, কাৰণ সেইটো গভৰ্ণমেণ্টৰ লগত কিবা হেৰি আছে, তো গতিকে তেওঁলোকে কৰিব পাৰে। মই শুনাত দেই ফচিব লাগিব, মানে আপুনি ফচি যাব। যোনে বহুত মানুহক জইন কৰাই দিলো। দিগদাৰ আছে দেই, গণ্ডগোল আছে কিন্তু, সাৱধান কিন্তু দেই মোৰ তলত আৰু কেইজনমান আপুনি পাইছে চেইন চক চেইনডাল এনেকুৱা এটা সময়তো চেইনডাল ছিগি যাব পাৰে ন, তাৰপিছতো আপোনাক ধৰিব। সেই মানুহকেইটাতো আপোনাকে চিনি পায়, এইটো কোম্পানীক চিনি পায় নে কি, কেনেকে উলিয়াব পইচাটো? মই মানুহটোক চিনি পাওঁ নহয়। কোন মানুহটোক চিনি পায়? সেই মানুহটোকে চিনি পায়, যিটো মানুহে যে কোম্পানীটো বনাইছে এইটোতো আপুনি চিনি নাপায়। পাই জানো কওক? পাই যদি কওক, হয় নে নহয়? নাই এইটো ভয় দেই, এইবিলাক ভয় আছে কিন্তু। আপুনি পাতি চাওক, কিন্তু মোৰ কিন্তু সন্দেহ আছে এইটো। পাতি চাওক দেই। এইবোৰ নলগা জেগাত ফচিব নালাগে, জানা নাই? অচিন কাঠৰ থোৰা কেতিয়াও লগাব নালাগে, অকমান ভালকে জানি ল'ব লাগে। মই বিশেষ নাজানো, অলপ কৈছে বুলিহে কি হ'ল? নাই ৰিং হৈ আছে, ৰিচিভ ডাউট আছে এইটো মই গম পাইছো। মই যিমানখিনিলৈকে গম পাইছো
টিভিত হওক বা ফেচবুক বা ইউটিউবত দেখা পাইছোঁ যে ট্ৰেডিং একচুৱেলি এনেকুৱা ধৰণৰ নহয়। কাৰণ এইবিলাক হ'ল কিছুমান মানুহে কিছুমান নেটৱৰ্ক মাৰ্কেট কৰি আছে। আমি যিখিনিলৈকে গম পাইছোঁ বা যিখিনি জানিছোঁ, ময়ো ট্ৰেডিং কৰা নাই, গতিকে ইমান অভিজ্ঞ নহয়, তথাপিও আমি এইখিনি গম পাইছোঁ যে ট্ৰেডিং এটা ভাল বস্তু। কাৰণ ট্ৰেডিং আপুনি কৰিব পাৰে যদিহে আপুনি জানে। আৰু কেতিয়াবা ট্ৰেডিঙত আপোনাৰ লাভো আছে, কেতিয়াবা লোকচানো আছে। আৰু ট্ৰেডিঙত বস্তুটো এনেকুৱা ধৰণৰ হয়, যিবিলাক আমাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে, যিবিলাক ভাল ভাল কোম্পানী আছে, যিবিলাক চাৰ্টিফাই, তেওঁলোকে শ্বেয়াৰটো আমাৰ ৰাইজৰ কাৰণে এৰি দিয়ে। মানে শ্বেয়াৰ আপুনি কিনিব পাৰে, কেতিয়াবা কম টকাত শ্বেয়াৰ কিনিবলগীয়া হয়, কেতিয়াবা বেছি টকাটো কিনিবলগীয়া হয়। আৰু কেতিয়াবা এনেকুৱা হয়, আপুনি ধৰি লওক 100 টকাত শ্বেয়াৰটো কিনিলে, ছেকেণ্ডৰ মূৰে মূৰে 105 টকা 10 টকা এনেকুৱাকৈ বাঢ়ি যাব পাৰে, আপোনাৰ প্ৰফিটো হ'ব পাৰে, কেতিয়াবা আকৌ লছো হ'ব পাৰে। গতিকে লাভ আৰু লোকচান আছে ট্ৰেডিঙত। গতিকে এনেকুৱা নহয় যে ট্ৰেডিঙত আপুনি বহুত টকা পাব পাৰে, কিন্তু এনেকুৱা নহয় যে আপুনি ট্ৰেডিঙত বহুত টকা নাপাবও পাৰে। সেইটো লাভ আৰু লোকচান আছে। সেইটো কাৰণে আমি ক'ম যে ভালকৈ আপোনালোকে শিকি লওক আৰু তাৰপিছতহে এই ট্ৰেডিং কৰক। গতিকে নিজৰ পইচাখিনি ভাল জেগাত ভালকৈ জানি শুনি এই বিনিয়োগবিলাক কৰক। আৰু এই সেবি আণ্ডাৰত এই কিছুমান এপ থাকে যিবিলাকে এই ব্যৱস্থাটো কৰিব পাৰে। আৰু আপোনাৰ ডিমেট একাউণ্ট বনাব লাগিব, যিটো চৰকাৰৰ লগত এটা সম্পৰ্ক থাকে। যদিও এপটো মাৰ খাই যায়, তেতিয়াও পইচাটো আপুনি পাবই। গতিকে মাৰ নাখায়, মই এনে আমি যিমানখিনিলৈকে গম পাইছোঁ সেইটো আপোনালোকক জনালোঁ। গতিকে এটা কথা আছে অসমীয়াত, বাচি খাবা জাগি শুবা। গতিকে নিজক বচাওক আৰু আনকো বচাওক, সমাজখন ভাল কৰক, নিজৰ টকাখিনি অথলে কেতিয়াও নপঠাওক।